গাইজ আজি হৈছে 13 ফেব্ৰুৱাৰী আৰু এই দিনটো মোৰ বাবে বহুত বেছি স্পেচিয়েল। অকল মোৰ বাবে নহয়, আমাৰ ঘৰৰ গোটেইকেইটাৰ বাবে বহুত বেছি স্পেচিয়েল। বাৰু 2012 চনৰ 13 ফেব্ৰুৱাৰীৰ কথা। দেউতা বা ময়ে গৈছিলো ঘৰৰ পৰা 6-7 কিলোমিটাৰ মান দূৰত পেহীহঁতৰ বাৰ বিয়া। দিনত ধুনীয়াকৈ গোটেইকেইটাই বিয়া খালো। তাৰ পাছত দেউতা আৰু বা আহিব ওলাইছে, লগতে মোক লৈ আহিম কৈছে। মই নহা হলো। তেতিয়া আৰু সৰু, ময়ো বহুত বেছি ডাঙৰ নহয়। বিয়া ক'লে আৰু এটা ভাল লাগে। তাৰ পাছত মই কান্দি পাতি থাকি দিলো। তেতিয়া মোৰ একো ভাৱে হোৱা নাই যে আমাৰ ঘৰত কোনোবা নিউ মেম্বাৰ আহিব, কিবা এক্সাইটমেণ্ট, সেইবিলাক মতলব নাই আৰু। বিয়া খাব লাগে, দেন বিয়া খাবলৈ ৰখি গলো মই আৰু ৰাতি। তাৰ পিছত ৰাতি 11:30-12 মান বজাত মোক কোনোবাই কৈছে যে আমাৰ ঘৰত এজনী কণমানি পোৱালি আহিছে, মাইনা আহিছে। তেতিয়া মই আৰু কান্দিলো ৰাইজ, যে মই ঘৰ আহিব লাগে। বিয়াৰ ঘৰ মোক আৰু তাত কোনে থব আহিব, কোনে থব নাহিলে। পিছদিনাখন ৰাতিপুৱা 7:30 মানত আহিলো আৰু ঘৰ আহি পাই একদম কান্দি কাটি হুলস্থুল লগাই দিছো ৰাইজ, যে মই মাইনা চাওঁ। সেইদিনাতো আহিব নোৱাৰে, তাৰে 2 দিনমান পিছত ফাইনেলি আহি পালে মোৰ ফেভৰেট অকণমানি এংগেলজনী। আৰু সেই অকণমানিজনীয়ে আজি ৰাইজ 14 বছৰ কমপ্লিট কৰিলে। তো আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে ভালদৰে পঢ়া শুনা কৰি তাই এজন ভাল মানুহ হ'ব পাৰে। তো ওৱান্স এগেইন হেপী বাৰ্থডে মাই গাই। Happy birthday to you. Happy birthday to mommy. Happy birthday. আৰু সেই উপলক্ষে ঘৰত অকমানকে ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। তো আজিলৈ বাই বাই ৰাইজ। নেক্সট আকৌ এটা মিনি ব্লগত লগ পাই আছো অতি সোনকালে।